নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। গুৱাহাটী মিউনিচিপাল বিভাগৰ পৰা কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। দৰমহা আপোনালোকৰ 30,000 টকাকৈ দিয়া হ'ব। আৰু লগতে এই ভেকেঞ্চি কেইটা আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত ওলাইছে, মানে আসাম গভৰ্ণমেণ্টৰ ওলোৱা পাৰ্মানেণ্ট চাকৰি হয়। যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে শিক্ষাগত অৰ্হতাও বেছি নালাগে। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়া মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'লৈ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু লগতে আমাৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হ'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট আপোনালোকক জনাইছে। ভেকেঞ্চিখিনি মুকলি কৰিছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা, ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। এইটো আপোনালোকৰ এটা গভৰ্ণমেণ্ট জব হয়। ইয়াৰ কাৰণে 60টা MCP ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিকেইটা গভৰ্ণমেণ্ট ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদন কৰিব মই সেই কথাও আপোনালোকক জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো যদি ক'বলৈ যাওঁ 31/8/2024 গুৱাহাটী মিউনিচিপালিটিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 31 আগষ্ট পৰ্যন্ত আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন যিটো GMC হয়, গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, অসম চৰকাৰৰ আণ্ডাৰতে আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব। আৰু এইটো পাৰ্মানেণ্ট ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 60টাকৈ। আৰু লগতে পে স্কেল আপোনালোকক দিয়া হ'ব 12,000 টকাকৈ পাৰ মান্থ। আৰু নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন। নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 25ৰ পৰা 18 বছৰ, মানে 18ৰ পৰা 25ৰ ভিতৰত যিমান কেণ্ডিডেট আছে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। যিসমূহ SC SC কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন, মানে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন, মানে 33 বছৰলৈকে আবেদন কৰিব। PWD কাৰণে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। নেশ্যনেলিটিৰ ক্ষেত্ৰত আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। আৰু দৰমহা আপোনালোকক 12,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব। লগতে আপোনালোকে গ্ৰেড পে আৰু অন্যান্য যিসমূহ এলাউন্স আছে সেইখিনিও আপোনালোকে লাভ কৰিব। ইলিজিবিলিটিৰ ক্ষেত্ৰত নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হ'ব লাগিব। আৰু হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। যিখন আছাম গেজেটেড পাৰ্মানেণ্ট ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন ভালদৰে ফিল আপ কৰিব। আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানতে সেই ফৰ্মখন পাই যাব। ফিল আপ কৰি এই যিটো এড্ৰেছ দেখি হৈছে 31 আগষ্ট 2024 তাৰ আগত পোৱাকৈ এই যিটো এড্ৰেছ আপোনালোকে দেখি পাইছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন পাৰ্চনেল ব্ৰাঞ্চ 2nd ফ্ল'ৰ উজান বজাৰ গুৱাহাটীত 781001। এই এড্ৰেছটো আপোনালোকে এনভেলপটো ওপৰত লিখি আপোনালোকে এনভেলপটোৰ ভিতৰত ডকুমেণ্টছখিনি জেৰক্স কৰি সোমোৱাই এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে গাঁঠি দি আপোনালোকে নিজে হ'লেও দি আহিব পাৰে, বা আপোনালোকে পোষ্ট অফিচৰ যোগে পঠাই দিলেও আপোনালোকে তাত আবেদনসমূহ হৈ যাব। কিন্তু আপোনালোকে কি কি ডকুমেণ্টছ দিব লাগিব সেই কথাও ইয়াত লিখি দিয়া হৈছে। মই আপোনালোকক সেই কথাও কৈ দিম কি আপোনালোকে ডকুমেণ্টছ জেৰক্স কৰি লগত গাঁঠি দিব লাগিব। ইয়াত আপোনালোকে দিছে ডকুমেণ্টছ ৰিকুৱাৰ্ড। আপোনালোকে ইয়াত প্ৰয়োজনীয় ডকুমেণ্টছসমূহ আপোনালোকক জনাই দিছোঁ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। মেইনলি আপোনালোকৰ যিটো এডুকেশ্যন চাৰ্টিফিকেট হয় সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব। লগতে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু লগতে আপোনালোকৰ যিসমূহ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট আছে সেইসমূহ আপোনালোকক প্ৰয়োজন হ'ব। আৰু এই ডকুমেণ্টছসমূহ আপোনালোকে ডাইৰেক্টকৈ পঠাব প্ৰয়োজন নাই। আপোনালোকে জেৰক্স কৰিব, জেৰক্স কৰি আপোনালোকে নিজে চেল্ফ এটেষ্টেড কৰিব। আৰু তাত আপোনালোকৰ যিখন ফৰ্ম হ'ব ফৰ্মখন আপোনালোকে লিখি দিব কোনটো পদৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। আৰু লগতে আপোনালোকৰ যিটো কণ্টেক্ট নাম্বাৰ হয় আৰু ইমেইল ID হয় সেইটো আপোনালোকে লিখি দিব। কাৰণ তেওঁলোকে ইমেইল ID বা কণ্টেক্ট নাম্বাৰ যোগে আপোনালোকক যোগাযোগ কৰিব যে আপোনালোকৰ কেতিয়া ইণ্টাৰভিউ হ'ব, নাইবা তেওঁলোকৰ যিটো ৱেবছাইট আছে, যিটো গুৱাহাটী GMC যিটো ৱেবছাইট আছে মই সেইটো আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাতো আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰিব কি আপোনালোকে পাৰিব, মানে আপোনালোকে কোনকেইটা ৱেবছাইটত যাব লাগিব। আৰু মই আপোনালোকক ডকুমেণ্টছৰ লিষ্টটো দি দিছোঁ। চাৰ্টিফিকেট প্ৰুফ অফ এইজৰ বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে এখন চাৰ্টিফিকেট দিব লাগিব। তাৰ ক্ষেত্ৰত আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, যিকোনো এটা দিলেই হ'ল। আৰু মাৰ্কশ্বিট অফ SSLC এক্সামিনেশ্যন হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট এখন আপোনালোকে জেৰক্স কৰি পঠাব লাগিব। পাছ চাৰ্টিফিকেট অফ SSLC আৰু হাই ছেকেণ্ডেৰী পাছ কৰা চাৰ্টিফিকেটখনো পঠাব লাগিব। লগতে আপোনালোকে যিটো এটা আধাৰ কাৰ্ডটো জেৰক্স কৰি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানেই।